যে এখন FIR লজ হৈছে মোৰ নামত আৰু মোৰ ছ'চিয়েল মিডিয়া টিমৰ এগেইনষ্টত। এই যে FIR যোনটো লজ হৈছে তাতে কোৱা হৈছে যে আমি কিছুমান ডেম'ক্ৰেটিক নৰ্মছ আমি ভাইলেট কৰিছোঁ পুলিঙৰ দিনা, আৰু সেইটো কৈ তেওঁলোকে FIRটো লজ কৰিছে। আৰু এটা কথা যে এতিয়া আমি চবেই জানো যে আমাৰ BJP চৰকাৰে কিমান ডেম'ক্ৰেটিক নৰ্মছ ফ'ল' কৰে, আমি চবেই দেখি আহিছোঁ, চাই আহিছোঁ। সেইবাবে এটা কথাই ক'ম যে যোনদিনা মোৰ নমিনেশ্যনৰ ৰেলী আছিলে, যোনটো মই প্লেন কৰিছিলোঁ, সেইটো মই আমাৰ ইলেকশ্যন কমিশ্যনৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যোনখিনি SOP আছে, নটিফিকেশ্যন আছে, সেইখিনি গোটেই ৰেচপেক্ট কৰি মই গোটেইটো কেঞ্চেল কৰি মই সেইখিনি সন্মান দি মই নমিনেশ্যন ফাইল কৰিব অকলেই গৈছিলোঁ। চ' এতিয়াও একে কথাই ক'ম যে পুলিঙৰ দিনাও আমি এজ পাৰ ইলেকশ্যন কমিশ্যন যোনখিনি নৰ্মছ আছে সেইবোৰ আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিছোঁ, এণ্ড উই হেভ ষ্ট্ৰিক্টলি adhere টু অল দ্য লজ এণ্ড নৰ্মছ। চ' এইবোৰ কোনো ভিত্তি নাথাকাকৈ, কোনো এভিডেঞ্চ নাথাকাকৈ তেওঁলোকে জাষ্ট আমাক হেৰাছ কৰিবলৈ, আমাক ভয় খুৱাবলৈ এইবোৰ FIR লজ কৰি আমাক হেৰাছ কৰি আছে। আৰু এটা কথাই ক'ম লাষ্টত যে তেওঁলোকে ভয় খাইছে, সেইবাবে তেওঁলোকে এইবোৰ ষ্টেপছ লৈ আছে।